কেইবাটাও দাবীৰে ৰাজ্যত তিনিদিনীয়াকৈ সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা আৰু NHM কৰ্মীৰ কৰ্মবিৰতি। NHM কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা প্ৰদানকে ধৰি কেইবাটাও দাবীত পালন কৰিছে কৰ্মবিৰতি। গোলাঘাট, চিৰাং, শিলচৰ, ওদালগুৰি, গোৱালপাৰাকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। স্বাস্থ্যকৰ্মী আৰু NHM কৰ্মচাৰীৰ প্ৰতিবাদত অচল হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যসেৱা। আৰু এই মুহূৰ্তত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, এই মুহূৰ্তত চিপাঝাৰলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। মনোজ আলী আমাৰ সৈতে আছে। মনোজ আলী, চিপাঝাৰত কেনেধৰণৰ পৰিৱেশ, প্ৰতিবাদস্থলীৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ, লগতে তেওঁলোকৰ দাবীসমূহৰ বিষয়ে জানিব বিচাৰিম। আইচেংপা এই মুহূৰ্তত মই উপস্থিত আছোঁ পাথৰিঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ এখন চিকিৎসালয়ত, আৰু দেখুৱাইছোঁ এনেধৰণে যিসমূহ NHMৰ অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকে যোৱাকালিৰ পৰা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী চৰকাৰৰ ওচৰত তেওঁলোকে দাঙি ধৰিছে, যিহেতু তেওঁলোকৰ দাবী আজিলৈকে চৰকাৰে মানি লোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেধৰণে পুৱাৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি কথা পাতিম, আপোনালোকৰ মূল দাবীটো কেনেকুৱা বাৰু? হয়, 2006 চনৰ পৰা আমি NHM কৰ্মচাৰীসকল অৱহেলিত হৈ আছোঁ। আমি নিষ্পেষিত, আমাৰ কথা শুনিবলৈ চৰকাৰৰ আহৰি নাই। মুখ্যমন্ত্ৰী মহোদয়ৰ সময় নাই আমাৰ কথা শুনিবলৈ, স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ আমাৰ দুখৰ কথা শুনিবলৈ সময় নাই। আমাৰ দাবীসমূহ হৈছে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। 2000 চনতে নিযুক্তি লাভ কৰিছোঁ আমি এই NHM কৰ্মচাৰীসকল, প্ৰায় 26,000 কৰ্মচাৰী 2006 চনৰ পৰা নিযুক্তি লাভ কৰি আমি কৰ্মৰত হৈ আছোঁ। আমি অকণমান দৰমহাত কৰ্মৰত হৈ আছোঁ। আমাক পে স্কেল দিম বুলি কৈছিলে, এতিয়ালৈ পে স্কেল হৈ উঠা নাই। আমাক চাকৰি ৰেগুলাৰ কৰি দিম বুলি কৈছিল, আমাৰ চাকৰি ৰেগুলাৰ কৰাৰ কোনো সুব্যৱস্থা চৰকাৰৰ হাতত আমি দেখা নাই, সদিচ্ছা দেখা নাই। আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, সমকামৰ দৰমহা দিম বুলি কৈছিল, যিটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক আজি অসম চৰকাৰে অৱমাননা কৰি আছে। মুখ্যমন্ত্ৰীয়ে মানি ল'বলৈ চেষ্টা কৰা নাই, মুখ্যমন্ত্ৰীৰ শুনিবলৈ কাণ খাৰ নাই, মুখ্যমন্ত্ৰীয়ে আমাৰ ফালে চোৱা নাই, আমাৰ কথা নুশুনে। আমাক সমকামৰ দৰমহা দিম বুলি কৈ আজিলৈ ঠগি আছে। প্ৰবঞ্চনাৰ বলি হৈছোঁ আমি। আমি স্বাস্থ্যকৰ্মীসকল আমি ৰোগীয়া হৈ পৰিছোঁ, মানসিকভাৱে ভাঙি পৰিছোঁ। আমি মানসিকভাৱে ভাঙি পৰা মানসিক ৰোগীৰ দৰে হৈ পৰিছোঁ আমি স্বাস্থ্যকৰ্মীসকল। অসমৰ প্ৰায় 26,000 স্বাস্থ্যকৰ্মী, NHMৰ স্বাস্থ্যকৰ্মী মানসিকভাৱে ভাগি পৰিছে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থৰ কথা ভাবি। গতিকে এই মানসিকভাৱে ভাগি পৰা স্বাস্থ্যকৰ্মীয়ে অইন ৰোগীক কেনেকৈ স্বাস্থ্যসেৱা আগবঢ়াব, ইয়াতকে দুখৰ কথা, পৰিতাপৰ কথা নাই। হে মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ কথা শুনক। আমাৰ হাতৰ মহিলা কৰ্মচাৰী আছে, তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে তেওঁলোকে পুৱাৰে পৰা আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আজিও চৰকাৰে মানি লোৱা নাই, কি ক'ব? হয়, আমি 2006 চনৰ পৰা NHM কৰ্মী হিচাপে কাম কৰি আছোঁ। আমি এই 2006 চনৰ পৰা সামান্যতম দৰমহাৰ জৰিয়তে আমি আজি 18 বছৰ দিনে কাম কৰি আছোঁ। এই 18 বছৰ কাম কৰাৰ পিছতো আমাক সামান্যতম দৰমহাৰে আমাক চৰকাৰে প্ৰবঞ্চনা কৰি ৰাখিছে। আমি কেইবাবাৰো ধৰি বহুত প্ৰকাৰে তেওঁলোকক জনাইছোঁ, গতিকে তেওঁলোকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই আৰু আমাৰ দাবী মানি লোৱা নাই। গতিকে আজি আমি 4 মাৰ্চৰ পৰা আমি কৰ্মবিৰতি আন্দোলন আৰম্ভ কৰিছোঁ। গোটেই অসম জুৰি আমাৰ NHM কৰ্মীসকলে এই আন্দোলন আৰম্ভ কৰিছে। আমাৰ 4টা দাবী আছে। চৰকাৰক আমি হাতযোৰ কৰিছোঁ, মন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে হাতযোৰ কৰিছোঁ, তেওঁলোকে যেন আমাৰ এই 4টা দাবী মানি লয়। আমাক সমকামৰ দৰমহা দিয়ক, আমাৰ চাকৰিবোৰ নিয়মীয়া কৰক আৰু পে স্কেল প্ৰদান কৰিব লাগে, 7 পে প্ৰদান কৰিব লাগে। আমি মন্ত্ৰী মহোদয়ক আজি এই শুভৰ পৰা ইয়াকে জনাইছোঁ।